উচ্ছেদিতক লৈ হোজাইত উত্তেজনা বৰপুখুৰী ৰাইজে আবদ্ধ কৰিলে উচ্ছেদিতৰ গাড়ী আন্ধাৰৰ সুযোগ লৈ হোজাই জিলাত প্ৰৱেশ কৰিছে উৰিয়াম ঘাটৰ একাংশ উচ্ছেদিত আৰু এই বাতৰিত উদ্বিগ্ন হৈ থকা ৰাইজে বৃহস্পতিবাৰে নিশা হোজাই ৰাজপথত আবদ্ধ কৰিলে দুখনকৈ গাড়ী গাড়ীৰ চালকে স্বীকাৰ কৰিলে উৰিয়াম ঘাটৰ পৰা উচ্ছেদিত পৰিয়ালক লৈ অহাৰ কথা উচ্ছেদৰ থলীৰ পৰা আহিছে তাৰ কি উচ্ছেদ কৰি দিছে তাৰ পৰা আপোনাৰ গাড়ী কি ভাড়া লৈ আহিছে কিমান টকাত ভাড়া দিছে কিমান এনেকা গাড়ী আৰু আহি আছে হোজাইলৈ হোজাই ফালে আহি আছে ছাৰক এইটোৱেই কম যে আপুনি তাত উচ্ছেদ কৰিছে কিন্তু জিলা বা পুৰা সমষ্টিত ক'ব লাগিছিলে যে পুলিচ প্ৰশাসনক যে আপোনালোকে অকণমান দায়িত্বটো ল'ব লাগিব ইয়াতে দুটা পৰিয়াল আহিছে প্ৰায় 8-9জন মানুহ এনেদৰে আহি আছিলে নেকি এইকেইদিন এতিয়া শুনিছোঁ ৰাতিপুৱা বোলে কেইটামান গাড়ী এনেকুৱা গৈছে নিশা 10:30 বজাত উচ্ছেদিত লোকৰ সামগ্ৰীৰে ভৰি থকা গাড়ী দুখন আবদ্ধ কৰাৰ পাছতে উত্তপ্ত হৈ পৰিল হোজাইৰ বৰপুখুৰী হোজাই জিলাত আশ্ৰয় লোৱাৰ আশংকাত গাড়ীৰে সৈতে ৰাইজে বাটৰ পৰাই খেদি পঠোৱাৰ চেষ্টা কৰিলে উচ্ছেদিতৰ দল ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতহে শান্ত হ'ল পৰিস্থিতি গাড়ী দুখনৰ সৈতে 5 শিশুসহ 12জন উচ্ছেদিতক থানালৈ লৈ আনিলে আৰক্ষী থানা চৌহদত উচ্ছেদিত লোকে স্বীকাৰ কৰিলে উৰিয়াম ঘাটৰ চৰকাৰী মাটিত 35 বছৰে বাস কৰাৰ কথা তাত কি সরকারি মাটি আছিলে সরকারি মাটি আছিলে ইয়াত ক'ত আহিছে আপোনাৰ যমুনা মুজা আমি তো আপোনাৰ পশ্চিম দিকে যাওঁ তাত কি আছে কি মাটি আছে তাতে মাটি আছে তো উৰিয়াম ঘাটত কিমান বছৰ ধৰি আছিলে তাতে 35 বছৰ আছিলে 35 বছৰ বৰপুখুৰী ৰাইজে হোজাই ৰাজপথত আবদ্ধ কৰা উচ্ছেদিতৰ ঘৰ নগাঁও কিন্তু উৰিয়াম ঘাটৰ পৰা উচ্ছেদৰ পাছত নগাঁৱলৈ নগৈ যোগীজানৰ শহুৰেকৰ ঘৰলৈ আহিছে বেদখলকাৰী দল আপোনাৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ নগাঁও ক'ত নগাঁও গেন্দকটা ইয়াত কি আহিলে আপোনালোকে ৰাতি ইয়াত আহিছিল যে তাতে উচ্ছেদ কৰি দিলে ক'ত উচ্ছেদ কৰিলে উৰিয়াম ঘাট সেইটো কাৰণে ইয়াত কমাইছে সেইটো কাৰণে আমাৰ শ্বশুৰ ঘৰত সোমাইছে তথ্য প্ৰমাণৰ সৈতে উচ্ছেদিত পৰিয়ালৰ নাম ঠিকনা লিপিবদ্ধ কৰি শেষ নিশা আৰক্ষীয়ে যোগীজানলৈ যাবলৈ মুকলাই দিলে উৰিয়াম ঘাটৰ এই উচ্ছেদিত পৰিয়ালকেইটা হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ